বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাৰ এটা পানী যোগান আঁচনি বোকাখাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনৰ এই পানী যোগান আঁচনি সম্প্ৰতি ভালুকৰ হাঙিত পৰিণত হৈছে। কেৱল তেজাবে দেখুৱাব। এয়া দেখুৱাইছোঁ 20খন গাঁও সামৰি বৃহৎ কাজিৰঙা পানী যোগান আঁচনিৰ অধীনত এই পানী যোগান আঁচনি মুকলি কৰা হৈছিল আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বোকাখাটৰ জলজীৱন অধীনৰ আৰু এই পানী যোগান আঁচনিটো বৰ্তমান বন্ধ হৈ আছে। এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে 20খন গাঁৱৰ ৰাইজে হাহাকাৰ কৰিব লগা হৈছে, কাৰণ মাত্ৰ এটা 30,000 টকীয়া যন্ত্ৰ বিকল হৈ আছে। সকলো আছে, মই দেখুৱাইছোঁ। এয়া পানীৰ টেংকি আছে, সকলো আছে, কাৰণ কেইবা কোটি টকাৰ ব্যয় সাপেক্ষে এই পানী যোগান আঁচনিটো ইয়াত মুকলি কৰা হৈছিল। কিছু বছৰ পূৰ্বে গোলাঘাটৰ জনৈক জিতু নামৰ এজন ঠিকাদাৰে এই পানী যোগান বৃহৎ কাজিৰঙা পানী যোগান আঁচনি ঠিকা লাভ কৰিছিল। কেইবা কোটি টকা ইতিমধ্যে মোকলাই লৈ গ'ল ঠিকাদাৰে। কিন্তু তাৰ পিছৰ দৃশ্য দেখুৱাম, এই পানী যোগান আঁচনিটো কিন্তু মাজে সময়ে বিকল হৈ পৰে আৰু এইবাৰ মাত্ৰ 30,000 টকাৰ এটা যন্ত্ৰ বিকল হোৱাৰ বাবে মাহ ধৰি এই পানী যোগান আঁচনিটো বন্ধ হৈ আছে। দেখুৱাইছোঁ সকলো আছে আৰু যিটো যন্ত্ৰ বেয়া হৈ আছে মাত্ৰ মূল্য 30,000 টকা, কিন্তু বোকাখাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ হাতত নাই মাত্ৰ 30,000 টকা মেৰামতি কৰিবলৈ। এনেকুৱা ষ্টাৰ্টাৰ নামৰ এটা যন্ত্ৰ, আৰু এই যন্ত্ৰটো বিকল হৈ আছে বিগত এমাহৰ অধিক দিন ধৰি, যাৰ বাবে স্থানীয় ৰাইজে 20খন গাঁৱৰ ৰাইজে বিশুদ্ধ খোৱা পানী লাভ কৰা নাই। যিজন কেয়াৰটেকাৰ আছে আমি তেওঁৰ সৈতে কথা পাতিম। আপুনি ইয়াত কেয়াৰটেকাৰ হিচাপে আছে, গতিকে কি হৈছে? ছাৰ, এইটো স্কাটাৰ বুলি কয়, স্কাটাৰ বেয়া হৈ আছে। কিমান দিন হ'ল? এইটো বেয়া হোৱা আপোনাৰ এমাহ হ'বলৈ হ'ল আৰু। কি কয়, খবৰ দিছেনে আপুনি বোকাখাত জনস্বাস্থ্য কৰি? কাক খবৰ দিছে? দিছোঁ, মোৰ অফিচত দিছোঁ, SDO গম পায়, ইঞ্জিনিয়াৰে গম পায়।